অৰুণোদয় লাইভৰ সকলো দৰ্শকলৈ শুভেচ্ছা জনাই আজি আমি আগন্তুক নতুন বৰ্ষৰ জ্যোতিষীয় দৃষ্টিভংগীত বিশ্ব, ভাৰতবৰ্ষ, অসম আৰু প্ৰতিজন মানুহৰ ৰাশিফলে কি কয় সেই বিষয়ে আমি জানো আহক। প্ৰথমে আমি এটা কথা উল্লেখ কৰা ভাল হ'ব যে আমি সকলোৱে জানো যে নতুন বছৰৰ আৰম্ভণিতে হওক বা অন্যান্য শুভ মুহূৰ্তৰ আৰম্ভণিতে হওক বিশ্বৰ বিভিন্ন জ্যোতিষীয়ে বিভিন্ন ধৰণৰ ভৱিষ্যতবাণী কৰে। সকলো জ্যোতিষলৈকে মই সন্মান জনাই এটা কথা উল্লেখ কৰিম যে জ্যোতিষীয় ভৱিষ্যতবাণীসমূহ আচলতে অনুমান ভিত্তিক আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈহে সাধাৰণতে কৰা আমি দেখিবলৈ পাওঁ। তাত 95% আচলতে অনুমান ভিত্তিক হয় আৰু 5% গণনা বা কেলকুলেশ্যন বুলি কওঁ। গতিকে মই বিশেষ গভীৰলৈ নাযাওঁ, আমি আৰু দাবীও নকৰোঁ যে আমি বহুত জানো, কিন্তু এটা কথা স্পষ্ট যে জ্যোতিষ নিৰ্ভৰ কোনোৱে যদি ক'বও খোজে যে আমি জ্যোতিষ বিশ্বাস নকৰোঁ, জ্যোতিষ মতে একো নহয়, কৰ্মৰ মতে হয়, নিশ্চিতভাৱে কৰ্মৰ ওপৰতে সকলো নিৰ্ভৰ হয়। কিন্তু পৃথিৱীত চন্দ্ৰ সূৰ্য থকালৈকে, চন্দ্ৰ সূৰ্যৰ তাপ, পোহৰ, বায়ু এয়া আমি লৈ থকালৈকে পৰোক্ষ বা প্ৰত্যক্ষভাৱে আমি জ্যোতিষক বিশ্বাস কৰিব লাগিব। অৱশ্যে অত্যন্ত ব্যক্তিগত বিষয় এইটো। তথাপি মই সদৌতি ৰাইজলৈকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ নতুন বৰ্ষৰ। গতিকে প্ৰথমে মই বিশ্বৰ পৰিস্থিতিৰ ওপৰত কেইটামান বাক্য ক'বলৈ আগবাঢ়িছোঁ। এটা কথা স্পষ্ট যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এক ক্ষুদ্ৰ অংশ বিশ্বৰ ভৱিষ্যতবাণী কৰাৰ ধৃষ্টতা আমাৰ দৰে সাধাৰণ ব্যক্তিৰ নাই, মই ভাবোঁ কাৰোৱেই নাই। কিন্তু তথাপি এই বিষয়ে আমি অকণমান যদি লক্ষ্য ৰাখোঁ তেতিয়াহ'লে কিছুমান কথা আমাৰ স্পষ্ট হৈ যায়। 2020 চনৰ 13 এপ্ৰিলৰ পৰা অৰ্থাৎ চ'তৰ অন্তিম দিনটোৰ পৰাই পৃথিৱীৰ কাৰক গ্ৰহ কেইটা হৈছে, মই একাধিক্ৰমে উল্লেখ কৰিম, নিচস্থ বুধ, কেতু, শনি, মংগল আৰু ৰাহু। ইয়াত অত্যন্ত বিপদজনক স্থিতিত আছে বুধ, নিচস্থ বুধ। ভুল বুজাবুজি, মতান্তৰ, মনোমালিন্য, যুদ্ধ এইবিলাকৰ কাৰক হৈছে বুধ। বুধ বালক গ্ৰহ, গতিকে সৰু সৰু কথাত অসন্তুষ্টি সাধাৰণতে বালকসকলৰ হয়। গতিকে সমগ্ৰ বিশ্বৰ ৰাজনৈতিক অৱস্থাটো এনেধৰণৰ ঘটনা দেখিব, সৰু সৰু কিছুমান ইগ' লৈ ৰাষ্ট্ৰসমূহৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব আৰু সি যুদ্ধৰ পৰ্যায়লৈ নিব যদিও কিন্তু বৃহস্পতিৰ শুভভাৱত থকাৰ কাৰণে হয়তো যুদ্ধ হোৱাৰ আশংকা কম। ইয়াৰ পাছত দ্বিতীয়তে এটা অতি গুৰুত্বপূৰ্ণ কথা যে যোৱা এটা বছৰ আমি কৰোণা মহামাৰীৰ কবলত আছিলোঁ। বিশ্বৰ বিভিন্ন প্ৰাচ্যৰ পাশ্চাত্যৰ জ্যোতিষীয়ে ইয়াৰ ওপৰত বিভিন্ন মন্তব্য আগবঢ়াইছে। আমি সেই মন্তব্যসমূহৰ কোনো সমালোচনা কৰিবলৈ আগবঢ়া নাই, কিন্তু পৰোক্ষ বা প্ৰত্যক্ষভাৱে কেতু গ্ৰহৰ প্ৰভাৱত, চন্দ্ৰযুক্ত কেতুৰ প্ৰভাৱত সাধাৰণতে এনেধৰণৰ আনচিন ডিজিজ, যিবিলাক আমি কোনো ক্ষেত্ৰতে আগতে নোহোৱা নোপোজা বেমাৰ, কেতু আৰু চন্দ্ৰৰ একত্ৰীকৰণে গোপন বেমাৰ, যিটো আমাৰ দৈনন্দিন ক্ষেত্ৰত কিছুমান গোপন বেমাৰ থাকে আৰু বিশ্বৰ ক্ষেত্ৰতো আমি তেনেধৰণেই কথাটো ভাবিব লাগিব, গোপন বেমাৰ, যিহেতু এই বেমাৰৰ আদি অন্ত সকলোৱে ৰহস্যজনক। গতিকে ইয়াৰ কবলত পৰিছে, কিন্তু নিশ্চিত থাকিব লাগিব আগন্তুক অসমীয়া নৱবৰ্ষ আৰু বাংলা নৱবৰ্ষ, যিটো বহাগ মাহৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ এপ্ৰিল মাহৰ পাছৰ পৰা, বহাগ মাহৰ পাছৰ পৰা সমগ্ৰ পৃথিৱীত এই মহামাৰীৰ নিয়ন্ত্ৰণত অহাৰ সম্ভাৱনা আছে। ইয়াৰ মাজৰ চোৱাত অৰ্থাৎ আৰু 3-4 মাহ সময় সমগ্ৰ বিশ্বই কম বেছি পৰিমাণে এই ৰোগৰ ওপৰত নিয়ন্ত্ৰণত আহিবলৈ যত্নও কৰিব আৰু পৃথিৱীৰ জীৱকুলো এই পৰিৱেশৰ লগত খাপ খাবলৈ যত্ন কৰিব। যিখিনি মৃত্যু হ'ল তাতকৈ আৰু মৃত্যু হ'বলৈ হয়তো আৰু নাই, কিন্তু এটা কথা স্পষ্ট, কেতু আৰু চন্দ্ৰৰ এই সংযোগটোৰ ফলত কৰোণা মহামাৰীৰ উপৰিও অন্যান্য বেলেগ ধৰণৰ কিছু মহামাৰীৰ সম্ভাৱনা পৃথিৱীত নথকা নহয়। কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ হাতত, যিহেতু বৃহস্পতি গুৰু খুব ভাল ভাৱত আছে, জীৱশ্ৰেষ্ঠ মানুহৰ হাতত ইয়াৰ উপায় ওলাব। গতিকে মই মোৰ ব্যক্তিগত দৃষ্টিভংগীৰ পৰা এটা কথাই ক'ম
যে সমগ্ৰ বিশ্বৰ জীৱকুল যদিও সংকটত আছে কিন্তু ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ ৰাস্তা নিশ্চিতভাৱে আহিব। ইতিমধ্যে মই ৰাজনৈতিক কথাটো কৈছোঁ। অৰ্থনৈতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কথা, ৰাহু তুংগী ভাৱত আছে। অতি শত্ৰু ৰাষ্ট্ৰৰ লগতো অন্যখন শত্ৰু ৰাষ্ট্ৰৰ অৰ্থনৈতিক মিত্ৰতা হোৱাটো সম্ভৱ। আপোনালোকে লক্ষ্য কৰিব, শত্ৰু ৰাষ্ট্ৰৰ লগতো এখন শত্ৰু ৰাষ্ট্ৰৰ অৰ্থনৈতিক মিত্ৰতা হ'ব কেৱল অৰ্থনৈতিক লাভালাভৰ বাবে। ৰাহু তুংগীৰ ফলত কোনেও আচলতে নীতিৰ ওপৰত বিশ্বাস নকৰে অৰ্থনৈতিক ক্ষেত্ৰত। ব্যক্তিগতভাৱে যেতিয়া এজন মানুহৰ ৰাহু তুংগী থাকে, তেওঁ আয় কৰিবলৈ যাওঁতে সততাৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁ যিকোনো উপায় সাধাৰণতে আয় কৰে, নীতিৰ ওপৰত বিশ্বাস নকৰে, কিন্তু তেওঁৰ মূল উদ্দেশ্যটো হৈছে আয়। গতিকে তুংগী ৰাহুৰ প্ৰভাৱতো পৃথিৱীত কি হ'ব, শত্ৰু ৰাষ্ট্ৰসমূহৰ মাজতো কেৱল অৰ্থনৈতিক বন্ধুত্ব ঘটিব, ৰাজনৈতিক বন্ধুত্ব নঘটিবও পাৰে। তেনেধৰণৰ সম্ভাৱনা আপোনালোকে দেখি থাকিব। আৰু এটা দুখৰ কথা যে আনন্দকাৰক গ্ৰহ শুক্ৰ নিশ্চিত হৈ আছে, যিটো আমি লক্ষ্য কৰিছোঁ যে আজি এটা বছৰ সমগ্ৰ বিশ্বৰ আমোদ প্ৰমোদৰ জগতখন নিস্তেজ হৈ আছে। স্বাভাৱিকভাৱেই শুক্ৰ নামৰ গ্ৰহটো প্ৰত্যক্ষভাৱে এনেধৰণৰ আমোদ প্ৰমোদ আনন্দৰ লগত জড়িত, আৰু শুক্ৰ নিচস্থ হৈ আছে। আৰু এই প্ৰভাৱটো 2021 চনৰ এপ্ৰিল মাহলৈকে থাকিব। এপ্ৰিল মাহৰ 27 তাৰিখলৈকে থাকিব। ইয়াৰ পাছত হয়তো আমোদ প্ৰমোদৰ জগতখনলৈ কিছু পৰিৱৰ্তন আহিব, মানুহৰ মাজত আনন্দ কৰাৰ প্ৰৱণতা আহিব, চিনেমা নাটক এইবিলাকত পুনৰ জড়িত হ'ব পাৰিব সেই ক্ষেত্ৰত জড়িত হোৱা ব্যক্তিসকল। কিন্তু বৰ্তমান নিচস্থ শুক্ৰৰ ফলত তেনেধৰণৰ ব্যক্তিসকলৰ মাজত আৰ্থিক বিড়ম্বনা অহাৰ প্ৰবল আশংকা আছে। বহুতে সেই পেচা ত্যাগ কৰাৰ সম্ভাৱনা আছে। আৰু সেই পথাৰখনত, সেই ফিল্ডখনত থকা যিটো উদ্যম আছিলে, সেই উদ্যমটো যথেষ্ট কমি যোৱাৰ চান্স আছে। কিন্তু অহা এপ্ৰিল মাহৰ পাছত নিশ্চিতভাৱে পুনৰ পৰিৱৰ্তন আহিব, আৰু সমগ্ৰ পৃথিৱীয়ে পুনৰ এনে এখন জগতলৈ পুনৰ ঘূৰি যোৱাৰ সম্ভাৱনা আছে, য'ত আগৰ দৰে চেলিব্ৰিটিসকলে হয়তো মুক্তভাৱে নিজৰ কাম কৰিব পাৰিব, শিল্পীসকলে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব, গায়কসকলে তেওঁলোকে ৰাখি থোৱা প্ৰতিভাবিলাক পুনৰ বিকাশ ঘটাব পাৰিব। গতিকে মই ভাবোঁ এনেধৰণে বৈচিত্ৰতাৰ মাজৰে আমাৰ মাজত এটা বছৰ পাৰ হৈ গ'ল। আগন্তুক অসমীয়া নৱবৰ্ষ, যিটো বঙালীয়া অসমীয়া নৱবৰ্ষ বহাগ মাহৰ পৰা আৰম্ভ হ'ব, তাৰলৈকে মই মোৰ গণনা অনুসৰি, মোৰ সামান্য জ্ঞানৰ গণনা অনুসৰি যি দেখিছোঁ পৃথিৱীৰ ফল এনেকুৱাই। কিন্তু শেষত মই এটা কথাই কওঁ যে বিশ্বৰ গণনা আমাৰ দৰে সাধাৰণ জ্যোতিষীৰ বাবে একেবাৰে সম্ভৱ নহয়, যিটো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এটা ক্ষুদ্ৰ অংশ। পৰমপিতা পৰমেশ্বৰৰ নিৰ্দেশতেই সমগ্ৰ ব্ৰহ্মাণ্ডখন চলি আছে। গতিকে আমাৰ হাতত ইয়াৰ নিয়ন্ত্ৰণ নাই, ইয়াৰ কোনো ভৱিষ্যতবাণী কৰাৰ শক্তিও নাই। তথাপি আমাৰ ক্ষুদ্ৰ জ্ঞান অনুসৰি যিখিনি কৈছোঁ, তাৰ দ্বাৰা যাতে পৃথিৱীৰ জীৱকুল নিশ্চিতভাৱে উপকৃত হ'ব। ইয়াৰ পাছত আগন্তুক ইংৰাজী নৱবৰ্ষটো জ্যোতিষীয় দৃষ্টিভংগীৰে আমাৰ ভাৰতবৰ্ষৰ ফলাফল কি হ'ব পাৰে তাৰ ওপৰত আমি অকণমান বক্তব্য আগবঢ়াবলৈ যত্ন কৰিম। যে এই আগন্তুক নৱবৰ্ষ বুলি ক'লে 2020 চনৰ 13 এপ্ৰিলৰ পৰা বৰ্তমানলৈকে আৰু অহা 13 এপ্ৰিললৈকে থাকিব। গতিকে এই ইংৰাজী নৱবৰ্ষৰ কথা যদি কওঁ, বৰ্তমান ভাৰতবৰ্ষত ৰাশিচক্ৰত বুধ, শনি, মংগল, ৰাহু এই চাৰিটা গ্ৰহৰ সম্পূৰ্ণ প্ৰভাৱত আছে। আৰু দ্বিতীয় ভাৱত থকা বৃহস্পতি, নিচস্থ বৃহস্পতি, মকৰ ৰাশিৰ দ্বিতীয় ভাৱত বৃহস্পতি নিচস্থ আছে। এই 5টা গ্ৰহ সম্পূৰ্ণ প্ৰভাৱিত হৈ থাকিব। আৰু এই গ্ৰহকেইটাৰ ভিতৰত 2টা গ্ৰহে নিচস্থ হৈ আছে। যদি আমি লক্ষ্য কৰোঁ, বুধ নিচস্থ হ'লে কি হয়? সাধাৰণ দৃষ্টিত দেখা যায় বিদ্যাহানি হয়, বিস্মৰণ হয়, পাহৰি যায় কোৱা কথাবিলাক, যিটো প্ৰতিশ্ৰুতি দিয়া যায় সেইটো নহয়। অৰ্থাৎ চাইল্ডিছ, শিশুসকলৰ যিটো কথা কোৱাৰ ভংগী, সেইটো নিচস্থ বুধৰ ক্ষেত্ৰত হয়। গতিকে বুধ নিচস্থ হৈ আছে। বহু কৰিবলগীয়া কাম হয়তো আমাৰ পিছলৈ গুচি যাব। দ্বিতীয় ভাৱত নিচস্থ বৃহস্পতিৰ কাৰণে দেশত ৰাজনৈতিক ক্ষেত্ৰখনত, বিশেষকৈ বৃহস্পতি ৰাজকাৰক গ্ৰহ, ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন বিশৃংখল পৰিৱেশ সৃষ্টি হ'ব পাৰে। সেইটো এক গুৰুত্বপূৰ্ণ কথা। আৰু তাৰোপৰি সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কেতু সম্পূৰ্ণৰূপে লগ্নত চন্দ্ৰযুক্ত হৈ
তুংগী ভাৱত আছে। কেতু নামৰ গ্ৰহটো পাপ গ্ৰহ আৰু এই গ্ৰহৰ শুভ ফল যেনেদৰে বিস্ময়কাৰক, অশুভ ফলটো অতি বিপদজনক। কিন্তু কেতু লগ্নত তুংগী ভাৱত আছে যদিও মাৰক গ্ৰহ, তুংগী ভাৱত থকাৰ কাৰণে কি হ'ব, অতি জটিল পৰিস্থিতিটো দেশখনে, আমাৰ মৰমৰ ভাৰতবৰ্ষই যিকোনো সমস্যাৰ মুখামুখি হ'ব পৰা শক্তি কিন্তু জীয়াই ৰাখিব পাৰিব। অৰ্থাৎ যিমানেই ডাঙৰ সমস্যা নহওক, দেশৰ কৰ্তৃত্বই, দেশৰ প্ৰশাসন ব্যৱস্থাই, দেশৰ চৰকাৰে সকলো ধৰণৰ জটিল পৰিস্থিতিৰ মুখামুখি হ'ব পাৰিব। যিমানেই ডাঙৰ ভাবুকি নাহক, সকলোবিলাক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিব পাৰিব। এইটো যথেষ্ট শুভকাৰক গ্ৰহ। আৰু চন্দ্ৰযুক্ত কেতুৱে বহু ক্ষেত্ৰত নিৰাশাৰ সৃষ্টি কৰিব পাৰে, ফ্ৰাষ্ট্ৰেশ্যন আহিব পাৰে। কিন্তু তাৰ মাজতো নিশ্চিতভাৱে আমাৰ দেশ ভাৰতবৰ্ষই বহু নিৰাশাৰ মাজতো বহু ক্ষেত্ৰত আশা আনিব পাৰে। নতুন নতুন উদ্ভাৱনৰ ক্ষেত্ৰত হ'ব পাৰে, নতুন নতুন ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰিৱৰ্তনৰ কাৰণে হ'ব পাৰে, অৰ্থনৈতিক ক্ষেত্ৰত সম্পূৰ্ণৰূপে দ্বিতীয় ভাৱত নিচস্থ বৃহস্পতিয়ে ঋণগ্ৰস্ততাৰ সৃষ্টি কৰিব পাৰে দেশখনক। বহু ক্ষেত্ৰত বৃহস্পতি দ্বিতীয় ভাৱত, সুভাৱত থাকিলে যথেষ্ট ভাল ফল দেখুৱায় ধনস্থানত বৃহস্পতি, কিন্তু নিচস্থ ভাৱত আছে। বাহ্যিক দৃষ্টিত অৰ্থনৈতিক দুৰৱস্থাটো নেদেখিব, কিন্তু নিশ্চিতভাৱে তাৰ আঁৰত অৰ্থনৈতিক দুৰৱস্থা থাকিব। ব্যক্তিগতভাৱে আমি প্ৰত্যেকে হয়তো দেশৰ অৰ্থনৈতিক দুৰৱস্থা অনুভৱ কৰিব নোৱাৰিম, কিন্তু প্ৰকৃতাৰ্থত দেশৰ অৰ্থনৈতিক দুৰৱস্থা এটাৰ মাজত থাকিব। দ্বিতীয় নিচস্থ ধনস্থানৰ বৃহস্পতি এইটো দেখুৱাইছে। বুধ নিচস্থ হৈ আছে, শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব নেতিবাচক দৃষ্টিত। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিব। যিটো ইতিমধ্যে চলি আছে আমি জানোৱেই, আৰু যিকোনো জ্যোতিষীয় সাধাৰণ জ্ঞান থকা মানুহ গম পাব যে নিচস্থ বুধত বিদ্যাৰ ক্ষেত্ৰতে প্ৰভাৱ পৰে। গতিকে ভাৰতবৰ্ষতো এই প্ৰভাৱটো পৰিব। ৰবি ষষ্ঠ ভাৱত আছে, তুংগী ভাৱত আছে। শত্ৰুপক্ষৰ ক্ষেত্ৰত মুখামুখি হ'বলগীয়া পৰিৱেশ যদি সৃষ্টি হয়, নিশ্চিতভাৱে ভাৰতবৰ্ষ বিজয়ী হ'ব। শুক্ৰ আৰু ৰাহু তুংগী ভাৱত আছে, যথেষ্ট ভাল ভাৱত আছে। শুক্ৰ স্বক্ষেত্ৰী, ৰাহু তুংগী। গতিকে এই দুটা অৱস্থানত সাধাৰণতে দেশৰ পৰিস্থিতি সকলো ফালৰ পৰা অশুভ হৈ থকা অৱস্থাটো কিন্তু স্বক্ষেত্ৰী শুক্ৰ ষষ্ঠ স্থানত থাকি স্বক্ষেত্ৰী হৈ আছে। গতিকে দেশৰ পৰিস্থিতিৰ ক্ষেত্ৰত কি হ'ব, আমি প্ৰকৃত ৰূপটো আমি নেদেখিম। আচলতে আমি আনন্দ কৰি আছোঁ, কিন্তু ভিতৰত কি হৈ আছে আমি নাজানো। তেনেকুৱা এটা পৰিৱেশৰ মাজত আমাৰ দেশবাসী পাৰ কৰিব লাগিব আৰু এবছৰৰ বাবে। আৰু ৰাহু নিশ্চিতভাৱে লগ্ন সপ্তমত তুংগী ভাৱত যথেষ্ট ভাল ফল দেখুৱাব। বিশেষকৈ নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট লাভজনক হ'ব। আপোনালোকে এইটো নিজে বিচাৰ কৰি চাব আৰু যথেষ্ট ভাল বুলিয়ে ক'ব লাগিব। বহু ক্ষেত্ৰত দেখা যায়, এতিয়া মই দেশৰ মন্ত্ৰীসভাখনৰ ওপৰত এটা মন্তব্য আগবঢ়াম। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো সময়ত শপত গ্ৰহণ কৰিছিল, সেই শপত গ্ৰহণৰ মুহূৰ্তটোৱে এটা অপূৰ্ব মুহূৰ্ত। বহু ক্ষেত্ৰত দেখা যায়, আমি শেহতীয়াকৈ লক্ষ্য কৰিম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিপক্ষে বিভিন্ন ধৰণৰ সমালোচনা, বিভিন্ন বিক্ষোভ সকলোবিলাক হৈ থাকে। কিন্তু শেষত দেখা যায় পুনৰ তেখেতেই ফ্ৰণ্ট ফুটত আহে। তেখেতে প্ৰথম আকৌ এই নিৰাময়ৰ ক্ষেত্ৰত তেখেতে আগবাঢ়ি আহিবলগীয়া হয়। তেখেতৰ 2019 চনৰ 30 মে 17 জেঠত সন্ধিয়া 7 বজাত যেতিয়া লগ্নত বৃহস্পতিক লৈ শপত গ্ৰহণ কৰিছিল, দ্বিতীয় ভাৱত আছিলে সেই সময়ত শনি আৰু কেতু। আপোনালোকে লক্ষ্য কৰিব, শনি আৰু কেতু দ্বিতীয় ভাৱত আছিলে, ধনস্থানত আছিলে। আপুনি আৰু এটা কথা লক্ষ্য কৰিব, সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতে লোৱা সকলোবিলাক আঁচনিৰ আঁৰত অৰ্থনৈতিক লাভালাভৰ দিশটো থাকে জনসাধাৰণৰ। দ্বিতীয়ত শনি আৰু কেতু সাধাৰণ দৃষ্টিভংগীয়ে চালে বিপদজনক, কিন্তু যদি ইণ্টাৰনেলি আমি চাওঁ, ই কুইক ইকনমিক ডেভেলপমেণ্টটো দেখুৱায়, ক্ষিপ্ৰ অৰ্থনৈতিক উন্নয়নটো দেখুৱায়। গতিকে লগ্নত বৃহস্পতি আৰু দ্বিতীয় ভাৱত শনি কেতু, পঞ্চমত চন্দ্ৰ, মংগলৰ ঘৰত চন্দ্ৰমংগলা যোগ। এই তিনিওটা অৱস্থানত ৰেৱতী নক্ষত্ৰত কৃষ্ণা দ্বাদশী তিথিত যেতিয়া সন্ধিয়া 7 বজাত তেখেতে শপত গ্ৰহণ কৰিছিল, গতিকে নিশ্চিতভাৱে এই শপত গ্ৰহণৰ মুহূৰ্তটো খুব অপূৰ্ব মুহূৰ্ত। গতিকে কেন্দ্ৰত থকা বিজেপি চৰকাৰখনৰ
জ্যোতিষীয় দৃষ্টিত বিশেষ কোনো বিপদ নাই আৰু হয়তো ইয়াৰ পাছৰ টাৰ্মটো তেওঁলোকেই অহাৰ সম্ভাৱনা আছে যিহেতু 2024লৈকে কোনো কণ্ডিশ্যনতে ভাৰতীয় জনতা দলৰ সন্মুখলৈ কোনো সংকট নাহে অৱশ্যে এটা কথা নিধন স্থানটো খুব সুবিধাজনক অৱস্থাত নাই নিধন স্থান মানে হৈছে অষ্টম স্থান অষ্টম স্থানৰ অৱস্থাটো যথেষ্ট সুবিধাজনক স্থানত নাই গতিকে এই সময়ছোৱাৰ ভিতৰত ৰাজনৈতিক ক্ষেত্ৰখনত বয়স্ক ব্যক্তিসকলৰ মাজত কিছু মতভেদ আহিব পাৰে কিছু ব্যক্তি আকস্মিক মৃত্যু ঘটিব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ এনেধৰণৰ দুই এটা সৰু সুৰা ঘটনা হয়তো আহিব কিন্তু চৰকাৰ বিজেপি চৰকাৰখনৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ বিশেষ বিপদ নাই আৰু নিশ্চিতভাৱে দ্বিতীয় স্থানত থকা শনি আৰু কেতুৱে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰচুৰ বিক্ষোভৰ মাজত দেশবাসীক মুখামুখি কৰাৰ সম্ভাৱনা নিশ্চিতভাৱে আছে কিন্তু তাৰ মাজতো আমি আশা কৰিম ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ ভাল হওক দেশৰ চৰকাৰে দেশৰ প্ৰতিজন জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ ক্ষেত্ৰত তেখেতসকলৰ আঁচনিসমূহে নিশ্চিতভাৱে সহায় কৰক এতিয়া আমি আমাৰ অতি মৰমৰ অসমৰ ওপৰত জ্যোতিষীয় দৃষ্টিভংগীৰে আগন্তুক নৱবৰ্ষটোত কি ফল পাম নাপাম তাৰ ওপৰত দুই এটা মন্তব্য দিবলৈ যত্ন কৰিম ৰাশি চক্ৰত ৰাশিকাৰক গ্ৰহ কৰ্কটৰ পৰা ষষ্ঠ স্থানত থকা চন্দ্ৰ আৰু কেতু তুংগী ভাৱত থকাৰ কাৰণে বৰ্তমান সময়ত অসমৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক এই তিনিওটা দিশতে এটা পৰস্পৰ বিদ্বেষী অৱস্থান আমি দেখিবলৈ পাম বহু ক্ষেত্ৰত আমি উন্নয়ন দেখিম আৰু বহু ক্ষেত্ৰত আমি উন্নয়নৰ বিপৰীত ৰূপ দেখিম তেনেধৰণে তেনেকুৱা এটা অৱস্থাত আছে তুংগী স্থানত যদি পাপগ্ৰহ থাকে সেই পাপগ্ৰহৰ কাৰকসমূহ বহু ক্ষেত্ৰত জোখতকৈ বেছি হৈ যায় যেনেকৈ অপাৰেশ্যন কৰিলে এজন মানুহক ভাল কৰিবলৈ যত্ন কৰা হয় এজন মানুহৰ পেটত অপাৰেশ্যন কৰিছে অস্ত্ৰাঘাত কৰিছে আৰু তেওঁক ডক্টৰে চিকিৎসা কৰিছে আৰু তেওঁ তাৰ সেই চিকিৎসাৰ দ্বাৰা তেওঁ নিৰোগী হয় কিন্তু সেইটো যদি আমি নেগেটিভ দৃষ্টিৰে লওঁ পেটত যদি এজনে দা এখনে গপিয়াই দিয়ে কাটি দিয়ে তেতিয়াহ'লে সেই মানুহজনৰ মৃত্যু হয় গতিকে তুংগী গ্ৰহৰ অত্যাধিক শুভ অৱস্থানেও বিপৰীত স্থিতি সৃষ্টি কৰে যেনেদৰে স্পীড আমাক লাগে এখন গাড়ী খুব জোৰে গ'লে আমি সোনকালে পাম এটা জেগাত কিন্তু জোৰে যাওঁতে যদি এক্সিডেণ্ট হৈ যায় তেতিয়াহ'লে আমাৰ মৃত্যু হ'ব ঠিক তেনেকুৱা ধৰণৰ কথাবিলাক গতিকে তুংগী স্থানত কিন্তু আমাৰ চন্দ্ৰ আৰু কেতু আছে গতিকে বহু ক্ষেত্ৰত তুংগী চন্দ্ৰ কেতুৱে আকস্মিক দুৰ্যোগৰ সূচনা কৰে আকস্মিক বিক্ষোভৰ সূচনা কৰে আকস্মিক দণ্ডহাৰিৰ সূচনা কৰে গতিকে ৰাজনৈতিক ক্ষেত্ৰখনত এই ঘটনাবিলাক আমাৰ চলি থাকিব যিটো সন্মুখত নিৰ্বাচন আহিছে গতিকে আমি লক্ষ্য কৰিম বহু আমাৰ সন্মানীয় জ্যোতিষীসকলে মন্তব্য আগবঢ়াব আৰু বহুবিলাক মন্তব্য সাধাৰণতে কি হয় যে অনুমান নিৰ্ভৰ আৰু পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি দিয়া গতে দেখা যায় আৰু বহু ক্ষেত্ৰত আমি সকলোৱে জানো যে যিটো ভৱিষ্যতবাণী কৰে তাৰ অপজিটটো হয় বহু ক্ষেত্ৰত তাত সাধাৰণতে পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰিয়ে তেনেধৰণৰ মন্তব্য দিয়ে গণনাটো কম হয় আমিও ইমান নকওঁ যে বহু শুদ্ধ গণনা কৰিব পাৰোঁ কিন্তু তথাপি আমি যত্ন কৰি আছোঁ যে আগন্তুক ৰাজনৈতিক প্ৰেক্ষাপটত এটা কথা দেখা যায় যে ভাৰতীয় জনতা পাৰ্টিৰ ধনুৰাশিত চন্দ্ৰ আৰু বৃহস্পতি একত্ৰে সংযোগ ঘটিছে দ্বিতীয় ভাৱত শনি আছে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক ক্ষেত্ৰখনত কিন্তু ই এক ভাল অৱস্থানেই দেখুৱাই আছে গতিকে তেখেতসকলৰ অৱস্থা যথেষ্ট ভাল দ্বিতীয় আৰু এটা কথা আহিলোঁ আৰু এটা ৰাজনৈতিক দল হৈছে কংগ্ৰেছ দলৰ যদি পৰিস্থিতি আমি কওঁ পৰিস্থিতি ক'লে বহুতে কৈ দিব কংগ্ৰেছ দলৰ অৱস্থা বেয়া কংগ্ৰেছ দলে একো নাপায় কংগ্ৰেছ দল অসমৰ পৰা
নাইকিয়া হ'ব বা তেনেধৰণৰ মন্তব্য কোনোবাই দিব পাৰে। কিন্তু জ্যোতিষীয় দৃষ্টিত তেনেধৰণৰ দেখুওৱা নাই। কংগ্ৰেছ দলৰ অৱস্থানো বেয়া দেখুওৱা নাই, ভালেই দেখুৱাই আছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব পৰাকৈ কিবা এটা কৰিব। কিন্তু একেবাৰে নাইকিয়া হৈ যোৱা দেখুওৱা নাই। কংগ্ৰেছ দলৰ অৱস্থানো আছে বৰ্তমান ইয়াত। আৰু অন্যান্য আঞ্চলিক দলসমূহৰ অৱস্থা যথেষ্ট ভাল। বিশেষকৈ ৰবি আৰু দ্বাদশত ৰাহু তুংগী হৈ থকাৰ কাৰণে আঞ্চলিক উন্নয়ন দেখুৱাইছে। আৰু আঞ্চলিক উন্নয়নটো যদি যিহেতু ৰাহু বা কেতু আনন্দ স্থান বা ভাল স্থানত বা তুংগী ভাৱত অৱস্থান কৰিলে নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ যথেষ্ট উন্নয়ন হয় অৰ্থনৈতিক ক্ষেত্ৰখনত। গতিকে আমাৰ আঞ্চলিক দলবিলাক সাধাৰণতে কি হয়, নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ দ্বাৰাই পৰিচালিত হয় অত্যাধিক। গতিকে তেনে দলসমূহৰো উন্নয়ন ইয়াত দেখুৱাই আছে। কিন্তু শক্তিশালী অৱস্থাত আছে ভাৰতীয় জনতা দল। নতুন ৰাজনৈতিক নেতাৰ আগমন হয়তো ঘটিব পাৰে। বৃহস্পতি, ৰবি, মংগল, তুংগী মংগল এইবিলাকে নতুন শক্তিৰ আগমন ঘটাব। ভাগ্যস্থানৰ শনিয়ে নিশ্চিতভাৱে বৰ্তমানৰ চৰকাৰখনক যথেষ্টখিনি সহায়কাৰক অৱস্থাতে আছে। বহু বিক্ষোভৰ মুখামুখি হ'ব, কিন্তু সহায়কাৰক অৱস্থাতে থাকিব। গতিকে প্ৰভু ভগৱন্তই পৰম পিতাই আমাৰ মৰমৰ অসমক সকলো ফালৰ পৰা কৃপা কৰক। প্ৰতিজন মানুহে সুখত থাকক, প্ৰতিজন মানুহে আনন্দত থাকক, নৱগ্ৰহে সকলোকে আনন্দ দিয়ক, এয়াই মই কামনা কৰিছোঁ। 2021 ইংৰাজী নৱবৰ্ষৰ ৰাশিচক্ৰ অনুসৰি ৰাশিসমূহে কি কয় আমি জানো আহকচোন। ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ বৰ্ষফল অনুসৰি যদি আমি বৰ্ষফল গণনা কৰোঁ তেতিয়াহ'লে 2020 চনৰ 13 এপ্ৰিলৰ পৰা গণনা কৰিব লাগিব। ইতিমধ্যে সেয়া সময় পাৰ হৈছে। গতিকে আমি জানুৱাৰীৰ পৰা 2021 জানুৱাৰীৰ পৰা আমি আমাৰ পৰৱৰ্তী গণনাসমূহ ক'ম। অৰ্থাৎ 2021 চনৰ 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈকে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক ইংৰাজী নৱবৰ্ষটো যথেষ্ট ভাল হ'ব। যিহেতু কৰ্মকাৰক গ্ৰহ, ধনকাৰক গ্ৰহ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিদ্যাকাৰক গ্ৰহ মংগল, বৃহস্পতি, বুধ, ৰাশিধিপতি মংগল যথেষ্ট সুভাৱত আছে, কৰ্মকাৰক বৃহস্পতি যথেষ্ট সুভাৱত আছে আৰু বুধ গ্ৰহো যথেষ্ট শুভভাৱত আছে। গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ, বিদ্যাৰ্থীসকলৰ যথেষ্ট ভাল বছৰ বুলি আমি ক'ব পাৰিম। দ্বিতীয়তে, যিসকলে এই বছৰটোৰ ভিতৰত চাকৰি, নতুন বিদ্যা অনুষ্ঠানত নামভৰ্তি, উচ্চ শিক্ষাৰ বাবে এনেবোৰ ক্ষেত্ৰত সফল হ'ব। বিবাহ প্ৰাৰ্থীৰ কিন্তু বিবাহৰ ক্ষেত্ৰত বাধা আছে। সপ্তম স্থানত ৰাহুৰ অৱস্থান ঘটিছে। গতিকে বিবাহ প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছু বাধা হ'ব। ইংৰাজী আগষ্ট মাহৰ পিছত তেওঁলোক যথেষ্ট সফল হ'ব, ধন লাভ ঘটিব তেওঁলোকৰ। এটা কথা কিন্তু মনত ৰাখিব লাগিব যে মেষ ৰাশিৰ জাতক জাতিকাসকলে মংগলবাৰটো যথেষ্ট সাৱধানে থকা উচিত, মনা উচিত। যদি সম্ভৱ হয় তেওঁলোকে এই বাৰটোত নিৰামিষ ভোজন কৰক। আৰু উন্নতিৰ বাবে এই ৰাশি বিশিষ্ট জাতক জাতিকাই উন্নতিৰ বাবে 8-9 কেৰেটৰ এটা ৰক্তপ্ৰবাল যদি পৰিধান কৰে তেওঁলোকে নিশ্চিতভাৱে শুভ ফল পাব। ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশি। 2021 চনটো বৃষ ৰাশিৰ বাবে অতি শুভ ফলপ্ৰদ। বিশেষকৈ শুক্ৰ, ৰাশি অধিপতি শুক্ৰ, বৃহস্পতি, চন্দ্ৰ, ৰবি এইকেইটা গ্ৰহৰ শুভ ফলৰ ফলত বৃষ ৰাশি বিশিষ্ট জাতক জাতিকাৰ এই বছৰটোত নতুন কৰ্ম উদ্যমেৰে নিজৰ কাম আৰম্ভ কৰিব পাৰিব। দ্বিতীয়তে, বহুদিনীয়া পাবলগীয়া ধন, বহুদিনৰ আগৰ সমস্যা, যিটো এতিয়ালৈকে সমস্যা সমাধান হোৱা নাছিল, বহুদিনীয়া এটা বিতৰ্ক, যিটো বিতৰ্ক শেষ হোৱা নাছিল, বহুদিনীয়া কোনো বিবাদ, পৰিয়ালকেন্দ্ৰিকো হ'ব পাৰে বা অন্যান্য হ'ব পাৰে, তেনেধৰণৰ নিষ্পত্তিৰ যোগ আছে।
বিদ্যাৰ্থীৰ ক্ষেত্ৰত যথেষ্ট শুভ ফল আছে, কিন্তু দেহা ভাৱৰ ক্ষেত্ৰত স্বাস্থ্য ভাৱটো যিটো আমাৰ হেল্থ ৰিলেটেড সমস্যা আহিব পাৰে, বিশেষকৈ চকু, স্নায়ুজনিত ৰোগ আৰু সৰু দুৰ্ঘটনা, মাৰক নহয় দুৰ্ঘটনা, মৃত্যুতুল্য দুৰ্ঘটনা নহয়, কিন্তু সৰু দুৰ্ঘটনাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে এই ৰাশি বিশিষ্ট ব্যক্তিয়ে এই বছৰটোত বিশেষকৈ নৱেম্বৰ আৰু ডিচেম্বৰ, 2021 চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ আৰু প্ৰথম ভাগত মাৰ্চ আৰু এপ্ৰিল, এই দুটা সময় তেওঁলোক অলপ সাৱধানে থাকিব। আৰু তাৰ বাহিৰে অন্যান্য ক্ষেত্ৰত শুভ ফল লাভ কৰিব, পুৰণা ৰোগ আৰোগ্যৰ সম্ভাৱনা আছে। আৰু বিশেষকৈ বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত কিন্তু যথেষ্ট শুভ সুনাম কঢ়িয়াই আনিব পাৰিব তেওঁলোক। এই ৰাশি বিশিষ্ট ব্যক্তিয়ে এই বছৰটোত তেওঁলোকৰ জ্যোতিষীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত, গ্ৰহ সমস্যা সমাধানৰ ক্ষেত্ৰত এটা কেটচাই পিন্ধিব, যিহেতু কেতু এই বছৰ তেওঁলোকৰ বাবে অলপ মাৰক হোৱাৰ সম্ভাৱনা আছে। আৰু শনিবাৰটোত বিশেষকৈ শনিবাৰটো তেওঁলোকে পৰাপক্ষত নিজৰ ঘৰত থাকিব। ৰাশিচক্ৰৰ তৃতীয় ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ বৰ্ষফলটো মিশ্ৰিত ফল লাভ কৰিব। মিশ্ৰিত ফল বুলি ক'লে আমি দেহাভাৱ, ধনভাৱ, এই সকলোবিলাক আমি একেলগে যদি চাওঁ, তেতিয়াহ'লে এটা কথা স্পষ্ট যে মিথুন ৰাশি বিশিষ্ট ব্যক্তিৰ এইবাৰ দেহাভাৱটো যথেষ্ট শুভ নহয়। মাৰক স্থানত, অষ্টম স্থানত শনি আৰু মংগলৰ একত্ৰ অৱস্থান ঘটিছে। গতিকে এপ্ৰিল মাহৰ 27 তাৰিখলৈকে মিথুন ৰাশি বিশিষ্ট ব্যক্তিসকল যথেষ্ট সজাগ হৈ থকা উচিত। স্বাস্থ্যজনিত কাৰণত কিছু সমস্যা আহিব পাৰে, পুৰণা ৰোগ পুনৰ আৱিৰ্ভাৱ ঘটিব পাৰে, আকস্মিক দুৰ্ঘটনা ঘটিব পাৰে। কেৱল দেহা ভাৱটোহে মাৰক ভাৱত আছে, বাকী অন্যান্য ক্ষেত্ৰত ধন স্থানটো যথেষ্ট শুভ। মিথুন ৰাশি বিশিষ্ট ব্যক্তিৰ আৰ্থিক আগমন যথেষ্ট হ'ব, কৰ্মপ্ৰাপ্তি হ'ব, ন উদ্যমেৰে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব, আকস্মিক ধন প্ৰাপ্তি হ'ব, পুৰণা বিবাদ নিষ্পত্তি হ'ব। আৰু মংগল আৰু বৃহস্পতিৰ শুভ কাৰক এটা ঘটিছে, যিটোৰ বাবে বহুদিন বিবাহৰ ক্ষেত্ৰত বাধা হৈ থকা পাত্ৰ পাত্ৰীৰ বিবাহৰ সংযোগ দেখা যায় আৰু নিশ্চিতভাৱে বিবাহ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিছুমান দেখা যায় যে বিয়া হওঁকে লাষ্টত নহয়গৈ, কেইবাজনী ছোৱালী বা ল'ৰাই ছোৱালী চাইছে বা ছোৱালীয়ে ল'ৰা চাইছে ঘৰৰ পৰা, এক মুহূৰ্তত হোৱা দেখা নাযায়। কিন্তু মংগল আৰু বৃহস্পতিৰ শুভ দৃষ্টিত সেই সমস্যাটো এবাৰ সমাধা হ'ব। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত যথেষ্ট শুভ দেখা গৈছে। বিদ্যাৰ্থীসকলে ন উদ্যমেৰে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িব। আৰু মিথুন ৰাশি বিশিষ্ট ব্যক্তিৰ বৰ্তমান সময়ত কিন্তু মংগল, ৰাহু, কেতু এই তিনিটা গ্ৰহে বেয়া অৱস্থাত আছে। গতিকে ডিচেম্বৰ মাহৰ পৰাই এই বেয়া দৃষ্টিবিলাক আৰম্ভ হৈছে আৰু ই মাৰ্চ মাহৰ শেষৰ ভাগলৈকে থাকিব, মই ইতিমধ্যে কৈছোঁ। গতিকে এই সমস্যা যথেষ্ট সজাগ হৈ থাকিব লাগিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটোৰ বাবে বিশেষকৈ শনি আৰু মংগলৰ অশুভ কাৰকতাৰ বাবে এটি ৰক্তপ্ৰবাল 7 পৰা 8 কেৰেটৰ ভিতৰত আৰু এটি এমেথিষ্ট 7 পৰা 9 কেৰেটৰ ভিতৰত ধাৰণ কৰিব পাৰে। আৰু ওৰে জীৱন এটা পান্না ধাৰণ কৰিলে এই ৰাশি বিশিষ্ট ব্যক্তিয়ে ভাল ফল লাভ কৰিব। ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি কৰ্কট ৰাশি। নিশ্চিতভাৱে নৱবৰ্ষটো কৰ্কট ৰাশিৰ বাবে এক নতুন উদ্যমৰ বছৰ। এই বছৰটোত বহুদিনৰ পুৰণা সপোন কিছুমান সফল হ'ব। বিদেশ ভ্ৰমণৰ যোগ আছে। বিদেশ ভ্ৰমণ নহ'লেও দেশৰ ভিতৰতে প্ৰচুৰ পৰিমাণৰ ভ্ৰমণ আছে। চন্দ্ৰ স্বৰ ৰাশিত আছে। তাৰোপৰি ধন প্ৰাপ্তিৰ ক্ষেত্ৰত কৰ্কট ৰাশি বিশিষ্ট ব্যক্তি যথেষ্ট সফল হ'ব। বহুদিন লাগি থকা কৰ্মত এই মুহূৰ্তটোত, এই বছৰটোত সফল হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তাৰোপৰি কৰ্কট ৰাশি বিশিষ্টই এই বছৰটোত নতুন ব্যৱসায় প্ৰতিষ্ঠান যদি আৰম্ভ কৰে সফল হ'ব, তাত কোনো শংকা নাই। তাৰোপৰি যিসকল শিক্ষাৰ্থী আছে, শিক্ষাৰ্থীসকলে এই বছৰটোৰ প্ৰথম ভাগত জানুৱাৰীৰ পৰা জুনলৈকে কম বেছি পৰিমাণে অস্থিৰতাত ভোগাৰ সম্ভাৱনা আছে। অস্থিৰতা, একেলেঠাৰিয়ে পঢ়া শুনাত মন
নিদিয়া এটা অৱস্থা, কিন্তু তাৰপিছত ভাল আছে। গতিকে এই সময়ছোৱা অলপ যদি পঢ়া শুনাত বেছিকৈ গুৰুত্ব দিয়ে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব। আৰু তাৰোপৰি ব্যৱসায় বাণিজ্যত লগত জড়িতসকলৰ ঋণগ্ৰস্ততাৰ যুগ আছে। তেওঁলোকে যদি কাৰোবাৰ পৰা ঋণ লয় আৰু কাৰোবাক যদি ঋণ দিয়ে, এই দুইটা ক্ষেত্ৰতে সমস্যাৰ মুখামুখি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সতৰ্ক থকাটো ভাল হ'ব। স্বাস্থ্যভাৱটো মধ্যম, বিশেষকৈ বুকু আৰু পেটৰ আৰু স্নায়ুজনিত সৰু সৰু সমস্যাই দেখা দিব পাৰে, মাৰক নহয়। কিন্তু ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈকে 21 চনৰ যথেষ্ট সোণালী সময় কৰ্কট ৰাশি বিশিষ্ট ব্যক্তিৰ। তেওঁলোকে নিশ্চিতভাৱে এই সময়ছোৱাৰ ভিতৰত যথেষ্ট শুভ ফল লাভ কৰিব। কৰ্কট ৰাশিৰ বিশিষ্ট ব্যক্তিসকলে এটা 8 পৰা 9 কেৰেটৰ মুক্তা আৰু এটা ৰক্ত প্ৰবাল যদি ধাৰণ কৰে, নিশ্চিত শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। ৰাশিচক্ৰৰ পঞ্চম ৰাশি সিংহ ৰাশি। সিংহ ৰাশি বিশিষ্ট ব্যক্তিসকলৰ বাবে 2021 চনটো যথেষ্ট শুভ ফলপ্ৰদ হ'ব। বছৰৰ আৰম্ভৰ পৰ্যায়টো বিশেষকৈ জানুৱাৰীৰ পৰা মাৰ্চ এই 3 মাহ স্বাস্থ্যজনিত কাৰণত হয়তো কিছু হতাশগ্ৰস্ততা আহিব পাৰে, কিন্তু এপ্ৰিল মাহৰ পৰা তেওঁলোকৰ জীৱনৰ কৰ্মক্ষেত্ৰখন যথেষ্ট অগ্ৰগতিময় হ'ব, তেওঁলোক সফল হ'ব। বিশেষকৈ সিংহ ৰাশি বিশিষ্ট ব্যক্তিৰ অক্টোবৰৰ পৰা নৱেম্বৰ এই সময়ছোৱাৰ ভিতৰত যথেষ্ট ভাল ফল লাভ কৰিব। কিন্তু শনি আৰু কেতু আৰু মংগল এই তিনিওটা গ্ৰহৰ অশুভ প্ৰভাৱ কিন্তু এই বছৰটো তেওঁলোকৰ ওপৰত পৰিব। গতিকে নিশ্চিতভাৱে বহু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। পৰিয়ালকেন্দ্ৰিক বিবাদ আদিৰ সম্ভাৱনা আছে। দ্বিতীয়তে কোনো ৰাজৰোষত পৰাৰ সম্ভাৱনা আছে। ৰাজৰোষ মানে কোৰ্ট কাছাৰীৰ কথা সাধাৰণতে বুজা যায়। গতিকে কোৰ্ট আদালত আদিক আমন্ত্ৰণ কৰিবলগীয়া বা তেনে ক্ষেত্ৰত যাবলগীয়া কোনো যদি ঘটনা সম্পৰ্কত চিন্তা আহে মনলৈ, গতিকে সেইবিলাকৰ ক্ষেত্ৰত 100বাৰ চিন্তা কৰিব আপোনালোকে। আৰু পৰিয়ালকেন্দ্ৰিক বিবাদ হ'লেও বিবাদৰ পৰ্যায়লৈ আপোনালোক নাযাব, যিহেতু শনি মংগল কেতু এই গ্ৰহবিলাকে আকস্মিক পৰিয়ালকেন্দ্ৰিক বিপত্তিৰ সূচনা কৰে। পতি পত্নীৰ ক্ষেত্ৰতো এই প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ শুভ, কিন্তু বিদ্যাৰ্থীসকলৰ স্নায়ৱিক দুৰ্বলতাৰ লগতে ৰক্তজনিত সমস্যা আদি হ'ব পাৰে। ৰক্তজনিত সমস্যা বহু ক্ষেত্ৰত দেখা যায় যে ৰক্তজনিত সমস্যাটো কি কেইবাটাও হ'ব পাৰে। কাৰোবাৰ উপস্থিতিৰ কাৰণে তেজ নাইকিয়া হ'ব পাৰে, হিমোগ্ল'বিন কমি যাব পাৰে, হাই প্ৰেছাৰ হ'ব পাৰে, উচ্চ ৰক্তচাপ, ল' প্ৰেছাৰ হ'ব পাৰে, নিম্ন ৰক্তচাপ। ছাত্ৰ ছাত্ৰীৰ হাই প্ৰেছাৰ বা ল' প্ৰেছাৰ সাধাৰণতে নহয় যদিও অলপ সাৱধান হ'ব। তেজৰ লগত জড়িত কোনো ৰোগ হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত যদি সতৰ্ক থাকে সকলোৰে ভাল হ'ব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে দেহাৰ ক্ষেত্ৰত গুৰুত্ব দিব। আৰু যিসকল ব্যৱসায়ৰ লগত জড়িত ব্যক্তি আছে, তেওঁলোকে লক্ষ্য ৰাখিব যাতে এই বছৰৰ আৰম্ভণি পৰ্যায়টো বিশেষকৈ জানুৱাৰীৰ পৰা জুনলৈকে নতুন নিউ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত, নতুন বিনিয়োগৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব, যিহেতু অপাত্ৰত বিনিয়োগ হোৱাৰ চান্স আছে, অলপ লক্ষ্য ৰাখিব। কিন্তু মোটামুটিভাৱে আপোনালোকৰ সামগ্ৰিকভাৱে সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰটো শুভ যাব। শনি আৰু মংগলৰ প্ৰতিকাৰ বাঞ্ছনীয়। শনিৰ বাবে এটি এমেথিষ্ট, মংগলৰ বাবে এটি ৰক্তপ্ৰবাল আৰু ওৰে জীৱন এটা ৰুবি ধাৰণ কৰিব। এইকেইটা ৰত্ন ধাৰণ কৰিলে শুভ ফল লাভ কৰাৰ নিশ্চিত সম্ভাৱনা আছে। ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি কন্যা ৰাশি। 2021 চনৰ ইংৰাজী বৰ্ষটো কন্যা ৰাশিৰ বাবে মিশ্ৰিত, শুভ অশুভ দুই ধৰণৰ ফল লাভ কৰিব। বিশেষকৈ শাৰীৰিক ক্ষেত্ৰত ৰোগগ্ৰস্ততাৰ যুগ দেখুৱাইছে যদিও বছৰৰ ইংৰাজী নৱবৰ্ষটোৰ আৰম্ভণিৰ 3 মাহৰ পাছত ৰোগাৰোগ্যৰ যোগো আছে, বেমাৰৰ পৰা ভাল হোৱাৰ যোগো আছে। তাৰোপৰি এই ৰাশি বিশিষ্ট ব্যক্তিৰ এই বছৰটোৰ শেষৰ ফালে আৰ্থিক উন্নয়নৰ যুগ আছে। অৰ্থাৎ 2021 চনৰ অক্টোবৰৰ পৰা আৰ্থিক উন্নয়ন পাবলগীয়া প্ৰাপ্তি বহুদিন বিনিয়োগ কৰি থৈছে, পোৱা নাই। বহু ক্ষেত্ৰত বিনিয়োগ কৰাৰ পিছত গোটেই জীৱন সেই পইচা নোপোৱাকৈ ৰৈ যায়।
কিন্তু এই কন্যা ৰাশি বিশিষ্ট ব্যক্তিৰ ক্ষেত্ৰত কিন্তু অক্টোবৰ মাহৰ পাছৰ পৰা আৰ্থিক ক্ষেত্ৰত যথেষ্ট উন্নতি দেখুৱাইছে। আৰম্ভণিৰ পৰ্যায়টোত পৰিয়ালকেন্দ্ৰিক বিবাদৰ প্ৰবল সম্ভাৱনা আছে, গতিকে সেই ক্ষেত্ৰত আপোনালোক সতৰ্ক আৰু সজাগ থাকিব। ছাত্ৰ ছাত্ৰীসকলে অলপ মন পুতি পঢ়িব, অলপ চঞ্চল ভাৱ আহিব চন্দ্ৰৰ কাৰণে। তেওঁলোকে অলপ যদি ধ্যান দিয়ে, পঢ়া শুনাত মন দিয়ে, নিশ্চিতভাৱে ভাল ফল পাব। বৃহস্পতিও কিঞ্চিত অশুভ আছে, গুৰু বেয়া বুলি আমি যিটো কওঁ, কিন্তু বৃহস্পতি অশুভ থাকিলে পিতৃকাৰক, পিতৃস্থানীয়, গুৰুস্থানীয় ব্যক্তিৰ লগতো সংঘাত হোৱাৰ সম্ভাৱনা থাকে। বিবাহৰ ক্ষেত্ৰতো ই প্ৰভাৱ পৰে। গতিকে এই ক্ষেত্ৰত জাতক জাতিকাসকলে, পাত্ৰ পাত্ৰীসকলে অলপ সতৰ্ক থাকিব। সামগ্ৰিকভাৱে কন্যা ৰাশি বিশিষ্ট ব্যক্তিৰ দেহাভাৱৰ বাহিৰে অন্যান্য ক্ষেত্ৰত মধ্যম, ধনস্থানটো বছৰটোৰ শেষৰ ফালে উত্তম। এই ৰাশি বিশিষ্ট ব্যক্তিয়ে বৃহস্পতি আৰু কেতুৰ প্ৰতিকাৰ কৰিব। বৃহস্পতিৰ বাবে পুখৰাজ, কেতুৰ বাবে কেতচাই আৰু ওৰে জীৱন এটা পান্না ধাৰণ কৰিব। ৰাশিচক্ৰৰ সপ্তম ৰাশি তুলা ৰাশি। 2021 চনটো তুলা ৰাশিৰ বাবে এক সম্ভাৱনাময় বৰ্ষ। তুলা ৰাশি বিশিষ্ট ব্যক্তিৰ এই বছৰটোত আৰম্ভণিৰ পৰ্যায়টোত কিঞ্চিত ৰোগগ্ৰস্ততাৰ যোগ দেখা যায়, কিন্তু প্ৰথম 3 মাহৰ পাছত সম্পূৰ্ণভাৱে তেওঁলোকে কৰ্মতৎপৰ হৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব, ৰোগমুক্ত হ'ব আৰু বিদ্যাৰ্থীসকলেও যথেষ্ট শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীসকলৰ সুনাম কঢ়িয়াই আনিব পাৰিব, বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব, পৰীক্ষাৰ ফলাফল তেওঁলোকৰ ভাল হ'ব। কিন্তু শনি, মংগল আৰু কেতু এই 3টা গ্ৰহ যিসকলৰ ব্যক্তিগত কুণ্ডলীত অশুভ ভাৱত আছে, তেতিয়াহ'লে তেওঁলোকৰ বছৰৰ প্ৰথম 8 মাহ সাময়িকভাৱে ৰোগগ্ৰস্ততাৰ যোগ দেখা যায়। বিশেষ ডাঙৰ ৰোগ নহয় তেওঁলোকৰ, কিন্তু সৰু সুৰা ৰোগ, সেই ৰোগে দীঘলীয়া হ'ব। গতিকে এই ক্ষেত্ৰত অলপ সতৰ্ক থাকিব লাগিব। অৱশ্যে যিসকলৰ কুণ্ডলীত শনি, ৰাহু, কেতু আৰু মংগল, বিশেষকৈ মংগলৰ কথাও উল্লেখ কৰিব লাগিব, এই 4টা গ্ৰহ যদি ভাল ভাৱত আছে, তেতিয়াহ'লে সেই কুণ্ডলী বিশিষ্ট ব্যক্তিসকল কিন্তু সমস্যাৰ সন্মুখীন নহয়। গতিকে তেওঁলোকে এটা কাম কৰা উচিত হ'ব। তুলা ৰাশি বিশিষ্ট ব্যক্তিয়ে এই বছৰৰ বাবে এটা ৰক্তপ্ৰবাল আৰু এটা টপাজ বা পুখৰাজ ধাৰণ কৰিলে নিশ্চিত শুভফল লাভ কৰিব। আৰু ওৰে জীৱন তেওঁলোকে সম্ভৱ হ'লে হীৰা পিন্ধিব, নাইবা একুৱামাৰিন নামৰ এটা ৰত্ন পিন্ধিব পাৰিব। তেওঁলোকে এনে ৰত্ন ধাৰণ কৰিলে শুভফল লাভ কৰাটো নিশ্চিত। ৰাশিচক্ৰৰ অষ্টম ৰাশি বৃশ্চিক ৰাশি। 2021 বৰ্ষটো বৃশ্চিক ৰাশিৰ বাবে যথেষ্ট সম্ভাৱনাপূৰ্ণ বৰ্ষ আৰু এই বছৰটোত মিশ্ৰিত ফল লাভ কৰিব। প্ৰথম 4 মাহ, প্ৰথম 4 মাহত কিন্তু মিশ্ৰিত ফল লাভ কৰিব, বিশেষকৈ দেহাভাৱ আৰু ধনভাৱ। আৰু প্ৰথম 4 মাহৰ পাছৰটো সম্পূৰ্ণ এক সম্ভাৱনাপূৰ্ণ বৰ্ষ হিচাপে পৰিগণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সুনাম আহিব, ভাল ফল লাভ কৰিব। ব্যৱসায়ীসকলৰ ব্যৱসায়ত উন্নতি হ'ব, নতুন ব্যৱসায় বৃদ্ধি হ'ব, মূলধন বৃদ্ধি হ'ব, চাকৰিয়ালসকলৰ প্ৰমোচন হ'ব। এনেধৰণৰ শুভ ফলেৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে মে' মাহৰ পৰা ডিচেম্বৰ মাহলৈকে 21 চনৰ লাভ কৰিব। কিন্তু আংশিকভাৱে প্ৰথম পৰ্যায়টোত দেহাভাৱত যি প্ৰভাৱ পৰিব, সেই প্ৰভাৱটোৰ ক্ষেত্ৰত অলপ চকু ৰাখিব লাগিব। এইকাৰণে যিসকলৰ কুণ্ডলীত কেতু, মংগল আৰু বৃহস্পতি অশুভ ভাৱত আছে, তেওঁলোকৰ বাবে কিন্তু সেই প্ৰথম 4 বছৰত ভোগ কৰা অসুখ বা বেমাৰৰ প্ৰভাৱ গোটেই বছৰটোৰ বাবে থাকিব। গতিকে এই ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এটা ৰক্তপ্ৰবাল ধাৰণ কৰিব, এটা টপাজ ধাৰণ কৰিব। আৰু যিসকলৰ কুণ্ডলীত কেতু অতি বেয়া হৈ আছে, তেওঁলোকে এটা কেতচাই ধাৰণ কৰিব, নিশ্চিতভাৱে শুভফল লাভ কৰিব। ৰাশিচক্ৰৰ নৱম ৰাশি ধনু ৰাশি। 2021 বৰ্ষটো ধনু ৰাশিৰ বাবে যথেষ্ট সম্ভাৱনাপূৰ্ণ, যথেষ্ট শুভ। ৰাশি অধিপতি বৃহস্পতিৰ শুভ ভাৱৰ ফলত এই ৰাশি বিশিষ্ট ব্যক্তিয়ে সকলো ক্ষেত্ৰতেই কম বেছি পৰিমাণে সফল হোৱা দেখা যায়। যিসকলে বহুবাৰ বিফল হৈছে কিছু কিছু ক্ষেত্ৰত, এই বছৰটোত কিন্তু তেওঁলোকে সফল হ'ব।
দ্বিতীয়তে পুৰণা ৰোগৰ পৰা আৰোগ্য হ'ব, বহুদিন ভোগ কৰি থকা ৰোগৰ পৰা তেওঁলোকে আৰাম পাব, ৰোগৰ আৰোগ্যৰ সম্ভাৱনা দেখিব। গতিকে ৰোগ আৰোগ্য হোৱাটো এজন ব্যক্তিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কথা। তাৰোপৰি ব্যৱসায়িকৰ বাবে এইটো যথেষ্ট শুভ, যিসকল ব্যৱসায়ীয়ে ষ্ট্ৰাগল কৰি আছে, যুঁজ দি আছে, সফল হোৱা নাই, অতি ষ্ট্ৰাগল কৰি আছে। গতিকে সেই ব্যৱসায়ীসকলে এই বছৰটোত লাভৰ মুখ দেখিব, সম্ভাৱনাৰ মুখ দেখিব। নিজে এজন ব্যৱসায়ী হ'ব যে পাৰিছে সেই অনুভৱটো আহিব, আৰু ব্যৱসায়ী কৰিম বুলি, ব্যৱসায় কৰিব পাৰিম বুলি এটা আত্মবিশ্বাস আহিব। গতিকে যথেষ্ট ভাল সময়। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও নতুন অনুপ্ৰেৰণা পাব, তেওঁলোকে পুৰস্কৃত হোৱাৰ সম্ভাৱনা আছে। যিসকল ছাত্ৰ ছাত্ৰী ধনুৰাশি বিশিষ্ট আৰু যিসকলৰ বৃহস্পতি খুব ভাল ভাৱত আছে, বুধ কুণ্ডলীত যথেষ্ট ভাল ভাৱত আছে, চন্দ্ৰ খুব ভাল ভাৱত আছে, তেনে কুণ্ডলী বিশিষ্ট ছাত্ৰ ছাত্ৰীসকলে এবাৰ পুৰস্কৃত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনি হয়তো দেশৰ বাবেও গৌৰৱ কঢ়িয়াই আনিব পাৰে, তেনেকুৱা এটা সম্ভাৱনা ধনুৰাশি বিশিষ্ট ছাত্ৰ ছাত্ৰী আছে। মংগল কম বেছি পৰিমাণে এই বছৰটোত কেতুৰ দ্বাৰা দৃষ্ট হোৱাত পৰিয়ালকেন্দ্ৰিক বিবাদৰ কিছু সম্ভাৱনা দেখা যায়। তথাপি বৃহস্পতিৰ শুভ ফলৰ বাবে সেই সম্ভাৱনা হ্ৰাস পাব। বিশেষকৈ বৃহস্পতি যিসকলৰ অতি ভাল ভাৱত আছে কুণ্ডলীত, তেওঁলোকৰ বাবে এই সমস্যা হয়তো নাহিবও পাৰে। তথাপি এই ৰাশি বিশিষ্ট ব্যক্তিয়ে এই বছৰটোত ৰাহুৰ বাবে এটা গোমেদ, বৃহস্পতিৰ বাবে এটা টপাজ ধাৰণ কৰক। আৰু ধনুৰাশিস্থ ব্যক্তিয়ে ওৰে জীৱন, পোখৰাজ বা এটা টপাজ ধাৰণ কৰিলে শুভ ফল লাভ কৰিব। ৰাশিচক্ৰৰ দশম ৰাশি হৈছে মকৰ ৰাশি। 2021 বৰ্ষটো মকৰ ৰাশিৰ বাবে মিশ্ৰিত বৰ্ষ। বিশেষকৈ দেহা ক্ষেত্ৰত আৰু ধনৰ ক্ষেত্ৰত। দেহাৰ ক্ষেত্ৰত মকৰ ৰাশি বিশিষ্ট ব্যক্তিৰ প্ৰথম 5 মাহটো মিশ্ৰিত, শুভাশুভ। বিশেষকৈ যিসকলৰ শনি, কেতু আৰু মংগল স্বকুণ্ডলীত অশুভ ভাৱত আছে, তেওঁলোকৰ বাবে প্ৰথম 5 মাহটো কম বেছি পৰিমাণে অসুবিধাজনক হ'ব। কিন্তু প্ৰথমৰ পৰা শেষলৈকে ধন ভাৱটো যথেষ্ট শুভ। গতিকে মকৰ ৰাশি বিশিষ্ট ব্যক্তিৰ কুণ্ডলীটো আমি সেইবাবে মিশ্ৰিত কুণ্ডলী বুলি কৈছোঁ, মিশ্ৰিত ফলৰ কুণ্ডলী বুলি কৈছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মকৰ ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ বাবে কিন্তু এই বছৰটো যথেষ্ট ভাল হ'ব। বিশেষকৈ প্ৰথম 5 মাহত ছাত্ৰ ছাত্ৰীসকলে সুনাম কঢ়িয়াই আনিবলৈ সম্ভৱ হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰিব। বহু ছাত্ৰ ছাত্ৰী দেখা যায় যে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতেই জীৱনটো বিফল হয়গৈ। গতিকে মকৰ ৰাশি বিশিষ্ট ব্যক্তিয়ে, বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে এই বছৰৰ প্ৰথম ভাগটোত নিজৰ জীৱনত কি পঢ়িলে সফল হ'ব, সেই শুদ্ধ সিদ্ধান্তটো লোৱাৰ ক্ষেত্ৰত সঠিক সময় হ'ব। তাৰোপৰি ধন আহৰণকাৰী, ধনাৰ্থী যিসকলে ব্যৱসায় বাণিজ্যৰ যোগেদি ধন আহৰণ কৰিবলৈ বিচাৰিছে, তেওঁলোকৰ বাবেও সঠিক সিদ্ধান্ত লোৱাৰ সময় হ'ব। যিহেতু এই বছৰটো ধনুস্থানটো মকৰ ৰাশিৰ বাবে যথেষ্ট ভাল। যিসকল চাকৰিয়াল আছে, চাকৰিয়ালসকলৰ ক্ষেত্ৰত এটা কথা কিন্তু কৈছোঁ যে বৃহস্পতিৰ কিছু অশুভ অৱস্থানৰ বাবে, বৃহস্পতিৰ কিছু অশুভ দৃষ্টিৰ বাবে, বৃহস্পতিৰ অশুভ স্থানত অৱস্থান হেতু ওপৰলা কৰ্মচাৰী বা বছৰ লগত কিছু সংঘাত হোৱাৰ সম্ভাৱনা আছে। আৰু এই ক্ষেত্ৰত অন্য এটা কথা ক'ব পাৰি, পৰিয়ালকেন্দ্ৰিক বিবাদেও কিছু সমস্যা আনিব, কিন্তু নৱেম্বৰ মাহৰ পাছত সকলো সমস্যা নাইকিয়া হ'ব। মকৰ ৰাশিৰ ব্যক্তিয়ে ওৰে জীৱন নীলম ধাৰণ কৰিব, শনিৰত্ন নীলম ধাৰণ কৰিব, আৰু এই বছৰটোৰ বাবে এটা টপাজ আৰু এটা গোমেদ ধাৰণ কৰিলে নিশ্চিত শুভ ফল লাভ কৰিব। ৰাশিচক্ৰৰ একাদশ ৰাশি কুম্ভ ৰাশি। ইংৰাজী 2021 বৰ্ষটো কুম্ভ ৰাশিৰ বাবে যথেষ্ট শুভ ফল লাভ কৰা এটা বছৰ বুলি পৰিগণিত হ'ব। কুম্ভ ৰাশিৰ অধিপতি শনি এইবাৰ কুম্ভ ৰাশিৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব। বিশেষকৈ ব্যৱসায় বাণিজ্যৰ যোগেদি যিসকলে নিজকে প্ৰতিষ্ঠা কৰিছে, তেওঁলোকে যথেষ্ট অগ্ৰগতি লাভ কৰিব এই বছৰটোত। কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকাই ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে, বিশেষকৈ মাটি, শিল, বালি, লোহা, ধাতু এনেধৰণৰ ব্যৱসায়ৰ লগত জড়িত যিসকল ব্যক্তি আছে, তেওঁলোকে নিশ্চিত শুভ ফল লাভ কৰিব এই বছৰটোত। তাৰোপৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰটোত
নিজকে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সংগ্ৰাম কৰি আছিলে। বহুদিন কোনো এটা বিষয়ত তেওঁলোকে পঢ়ি সেই বিষয়টোৰ লগত জড়িত কোনো চাকৰি বিচাৰি আছে, পোৱা নাই। বহু ক্ষেত্ৰত দেখা যায় যে পঢ়ে কিবা এটা আৰু হয় কিবা এটা। কিন্তু এবাৰ মই এই কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তেওঁলোকে সঠিক সিদ্ধান্তৰ দ্বাৰা তেওঁলোকে জীৱনত যিটো বিষয়ত নিজৰ পাৰ্গতালি দেখুৱাব পাৰিব সেই বিষয়টোতে পঢ়াৰ সম্ভাৱনা আছে। অৰ্থাৎ শুদ্ধ সিদ্ধান্ত হ'ব তেওঁলোকে পঢ়াৰ, কি বিষয় পঢ়িব, এনেধৰণৰ ক্ষেত্ৰত তেওঁলোকে শুদ্ধ সিদ্ধান্ত হ'ব আৰু সফল হ'ব ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে সুনাম কঢ়িয়াই আনিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰৰ শেষৰ 3টা মাহ কেৱল সতৰ্ক থাকিব লাগিব, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। এই 3টা মাহ যদি তেওঁলোকে সতৰ্কতাৰে পাৰ কৰে, নিশ্চিতভাৱে তেওঁলোকে কোনো মাৰক নোহোৱাকৈ বছৰটো পাৰ কৰিব পাৰিব। এই ৰাশি বিশিষ্ট ব্যক্তিয়ে ওৰে জীৱন গোমেদ ধাৰণ কৰিব। এই বছৰটোৰ বাবে এটি পান্না আৰু এটি টপাজ ধাৰণ কৰিলে যথেষ্ট শুভ ফল লাভ কৰিব। ৰাশিচক্ৰৰ দ্বাদশ ৰাশি মীন ৰাশি। 2021 বৰ্ষটো মীন ৰাশিৰ বাবে যথেষ্ট শুভ ফলপ্ৰদ হ'ব। অৱশ্যে প্ৰাৰম্ভিক 3 মাহ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এই 3টা মাহ কেতু, ৰাহু আৰু মংগলৰ অশুভ দৃষ্টিৰ বাবে কম বেছি পৰিমাণে বাধা, শাৰীৰিক ৰোগগ্ৰস্ততা আদিৰ প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু এই 3টা মাহ পাৰ হোৱাৰ পাছত মীন ৰাশি বিশিষ্ট ব্যক্তিৰ এই বছৰটোত যথেষ্ট শুভ ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট শুভ সুনাম প্ৰাপ্তি ঘটিবই। ছাত্ৰ ছাত্ৰীসকলে সুনাম প্ৰাপ্তিৰ যোগেদি নিজৰ ঘৰখনৰ বাবে আনন্দ কঢ়িয়াই আনিব। শিক্ষা অৰ্জনৰ হেতু ঘৰৰ পৰা বাহিৰত যোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ ভ্ৰমণ যোগ আছে। আৰু ব্যৱসায়ীসকলে নতুন ব্যৱসায় বৃদ্ধিৰ যোগ আছে। যিসকল গাড়ীৰ ব্যৱসায়ী, যিসকল বাহনৰ ব্যৱসায়ী, তেওঁলোকৰ বাবে সম্ভাৱনাপূৰ্ণ বছৰ। তেওঁলোকে নতুন বাহন যোগ তেওঁলোকৰ বাবে নতুন বাহন ক্ৰয়ৰ বাবে এটা ভাল বছৰ বুলি আমি ধৰিব পাৰিছোঁ। তাৰোপৰি যিসকল উদ্যোগীয়ে নতুন উদ্যোগ প্ৰতিষ্ঠাৰ বাবে যত্ন কৰি আছে, এই বছৰটোত মীন ৰাশি বিশিষ্ট জাতক জাতিকাসকলে, ব্যক্তিসকলে সেই উদ্যোগ প্ৰতিষ্ঠা কৰিলে সফলতা লাভ কৰাটো নিশ্চিত। এই বছৰটোত অৱশ্যে ৰাহু, শনি আৰু কেতু এই 3টা গ্ৰহৰ কিছু অশুভ কাৰকতাৰ বাবে পৰিয়ালকেন্দ্ৰিক বিবাদ, ভূমি বিবাদ আদি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ভূমি বিবাদৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব, ভূমি বিবাদ হোৱাৰ কিন্তু সম্ভাৱনা আছে। গতিকে তাৰ বাবে আপোনালোক সতৰ্ক থাকিব। এই ৰাশি বিশিষ্ট ব্যক্তিয়ে মংগলৰ প্ৰতিকাৰ কৰিব লাগিব। এটি ৰক্তপ্ৰবাল ধাৰণ কৰিলে শুভফল লাভ কৰিব আৰু ওৰে জীৱন যদি এটা পোখৰাজ ধাৰণ কৰে নিশ্চিত শুভফল লাভ কৰিব বুলি জ্যোতিষীয় দৃষ্টিভংগীৰ পৰা ক'ব পাৰি। গতিকে দৰ্শকসকলক এটা কথা আমি উল্লেখ কৰিছোঁ যে আমাৰ সীমিত জ্ঞানেৰে যিখিনি ব্যাখ্যা কৰিব পৰা যায় সেয়া কৰিছোঁ। আৰু সকলোকে এটা আমি অনুৰোধ জনাম, জ্যোতিষ সৰ্বোচ্চ নহয়। আপোনাৰ কৰ্মবিশ্বাস, আপোনাৰ শক্তি, আপোনাৰ সাহস, আপোনাৰ আত্মবিশ্বাস এইবিলাকৰ ওপৰত বেছিকৈ ভৰসা কৰিব। জ্যোতিষৰ ওপৰত সৰ্বভৰসা যদি আপুনি কৰে তেতিয়াহ'লে আপুনি কৰ্মনিপুণ হ'ব নোৱাৰিব। কিন্তু এটা কথা স্পষ্ট যে ভাৰতীয় দৰ্শনত জ্যোতিষৰ নিশ্চিত প্ৰভাৱ আছে, ইয়াৰ সুফল আছে, ইয়াৰ কুফল আছে। গতিকে আমি ভাৰতীয় দৰ্শনক যেতিয়া বিশ্বাস কৰোঁ নিশ্চিতভাৱে জ্যোতিষক আমি বিশ্বাস কৰিব লাগিব। গতিকে পৰম ভগৱন্তই সকলোকে আশীষ প্ৰদান কৰক, সকলোৰে প্ৰতি অমৃত দৃষ্টি প্ৰদান কৰি সকলোৰে দিনবিলাক ভাল কৰক। নৱবৰ্ষটো যাতে সকলোৰে সুখেৰে পাৰ হওক, কোনো মাৰি মৰক নহওক, অসমৰ ভাল হওক, দেশখনৰ ভাল হওক, সকলোৰে ভাল হওক। নমস্কাৰ।